ডক্টৰেট হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেটৰ থেচিছখন অসমৰ কোনোবা মানুহে এতিয়ালৈকে দেখিছে নেকি মোক কওক মই গুৱাহাটী বিশ্ববিদ্যালয়ত কিমান দিন বিচাৰি গ'লো গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত চবৰে ডক্টৰেটৰ থেচিছখন আছে হিমন্ত বিশ্ব শৰ্মাৰখন নাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ হেড চবকে সুধিছোঁ বোলো হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন মই অকণ পঢ়ি চাব খোজোঁ সেই ডিপাৰ্টমেণ্টতো থেচিছখন নাই আটাইতকৈ ইণ্টাৰেষ্টিং কথা ভাৰতবৰ্ষৰ সকলো থেচিছবিলাক ৰখাৰ কাৰণে এটা ৱেবছাইট থাকে পৃথিৱীৰ চবৰে আপোনাৰ থেচিছৰ ৱেবছাইট আছে ৱেবছাইটত থেচিছ আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন ৱেবছাইটতো নাই ভাৰতবৰ্ষৰ একাডেমিক জগতত যিটো ৱেবছাইটত থেচিছবিলাক থাকে এইজনে হ'ল অসমৰ একমাত্ৰ ডক্টৰ PhD ডক্টৰধাৰী একমাত্ৰ পণ্ডিত যিজন পণ্ডিতৰ থেচিছখন পৃথিৱীৰ কোনো মানুহে আজিলৈকে দেখি পোৱা নাই এই থেচিছক যে আমি কিমান কাহিনী শুনিছোঁ নহয় মই সেইকাৰণে কেতিয়াবা সুধিব খোজোঁ বেয়াও লাগে এইবিলাক পাৰ্চনেল কথা নিচিনা কৈ যায় যে আপোনাৰ থেচিছখন মোৰ এদিন চাবলৈ মন গৈছিলে এখন পঢ়ি চাবলৈ মন গৈছিলে আপুনি কিহৰ ওপৰত থেচিছ লিখিছিলে এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাতিলোঁ যিজন মানুহৰ কি হৈ গ'ল থেচিছখন ইউনিভাৰ্চিটিত নাই লাইব্ৰেৰীত যিজন মানুহৰ থেচিছখন ডিপাৰ্টমেণ্টত নাই যিজন মানুহৰ থেচিছখন ভাৰত চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত নাই যিজন মানুহৰ কাগজবিলাক থানাত তাৰ কোনো ধৰণৰ পুৰণি যিমানবিলাক দাদা গোচৰৰ যিমান আকৌ এক্সটৰ্চন গোচৰৰ যিমান কেছ আছিলে তাৰ কাগজবিলাক থানাত নাই চাৰ্জশ্বিটবিলাক আকৌ কোৰ্টত নাই অসমৰ মুখ্যমন্ত্ৰীজন একদম মহাপুৰুষ নহয় জানো তেওঁ মোটামুটি ঈশ্বৰৰ অৱতাৰ অসমৰ মুখ্যমন্ত্ৰীজন মোটামুটি ঈশ্বৰৰ অৱতাৰ তেওঁ যিবিলাক কেছ লাগিছিলে কোনো কেছৰ কাগজ কেতিয়াও থানাত থাকিব নোৱাৰে চাৰ্জশ্বিট নাই কেছত যিমান গোচৰ লাগিছিলে সেইবিলাক চব কোৰ্টত যে থাকে কোৰ্টৰ পৰাই নাইকিয়া হৈ গ'ল নিজে নিজে কাৰণ ভগৱানৰ তেওঁ অৱতাৰ ভগৱানে তেওঁক লীলা কৰি দিলে গতিকে হিতেশ্বৰ শইকীয়াৰ দিনতে তেওঁৰ যিমানবিলাক এনেকৈ কোৰ্টৰ গোচৰ লাগিছিলে কোৰ্টৰ কাগজ কোৰ্টত থকা কোৰ্টৰ মানে হেৰিয়াৰ পৰা কি কয় গডৰেজৰ পৰা এইটো কি কয় আলমাৰীৰ পৰাই আপোনাৰ তেওঁৰ হেৰিয়াৰ কাগজখন নাইকিয়া হৈ গ'ল কি কয় আপোনাৰ চাৰ্জশ্বিটখন নাইকিয়া হৈ গ'ল কেছ ডায়েৰী নাইকিয়া হৈ গ'ল চাৰ্জশ্বিট নাইকিয়া হৈ গ'ল ৰিপৰ্টছবিলাক নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে কেছবিলাকে নাইকিয়া হৈ গ'ল কোৰ্টৰ পৰা এতিয়া অসমৰ মুখ্যমন্ত্ৰী তাৰপিছত PhD হ'ল PhD ডক্টৰেট ল'লে ডক্টৰেট লৈ যোৱাৰ পাছত এনেকুৱা ডাঙৰ মানুহ তেওঁ ভগৱানৰ অৱতাৰ গতিকে তেওঁ নিশ্চয় সেই থেচিছো ভগৱানৰে ঐশ্বৰিক শক্তি আছিলে ঐশ্বৰিক শক্তিৰ ফলত লিখিছিলে গতিকে না ডিপাৰ্টমেণ্টত আছে না গুৱাহাটী ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীত আছে না ভাৰত চৰকাৰৰ যিটো সকলো থেচিছবিলাক এটা ৱেবছাইটত থাকে ৱেবছাইটটোৰ নামটো মই দি দিম বাৰু আপোনালোকক সেই ৱেবছাইটটোতো নাই গতিকে এনেকুৱা এজন মহান ব্যক্তিৰ কথাটো অসমৰ মানুহে এনেকুৱা এজন ইমান ধুনীয়া মহান এনেকুৱা অৱতাৰী পুৰুষ এজনক মুখ্যমন্ত্ৰী পোৱাটো কিমান সৌভাগ্যৰ কথা প্ৰধানমন্ত্ৰী হিচাপে আমি যিজনক পাইছোঁ তেওঁ এজন অৱতাৰী পুৰুষ সেইদিনা দেখিলোঁ কালিতে পৰহি চাই আছিলোঁ মই কোনোবাই মোক দেখুৱাই আছিলে তেওঁ এই ভাৰত কি আমেৰিকাৰ ৰাষ্ট্ৰপতি কি নাম আমাৰ কি নামেই আছিলে ডোনাল্ড জে ট্ৰাম্প হিন্দীত এনেকুৱা মুটুকা পুৰা কাগজ এখনৰ পৰা চাই বুজাই আছে সেইৰে ভাই কাগজৰ পৰা যদি মুটুকা পৰা কাগজৰ পৰা ক'বই লাগে ভঙাই ইংৰাজীতে কচোন ভাই ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত এজন প্ৰধানমন্ত্ৰী চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিলে চাহ বিক্ৰী কৰিছিলে তো সেই মানুহজনে গৈ প্ৰধানমন্ত্ৰী কৈছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগত কথা পাতোতে এনেকুৱা ভগা চিগা কাগজ এখনত এনেকৈ লুকুৱাই ৰাখিছে তাকো নেদেখিব বুলি তেনেকৈ ভগা চিগা কাগজ এখনত ৰাখিছে তাকো হিন্দীতনো বাৰু সেই কথাকেইটা কয়নে আৰু হিন্দী যিকেইটা কৈছে মোটামুটি ময়ো সেনেকুৱা হিন্দী ক'ব পাৰিম আৰু সেইকেইটা হিন্দী ক'বৰ কাৰণে মই কাগজ এখন চাবই নালাগে ইমান সাধাৰণ কথা কৈছে নহয় এনেকুৱা মানুহক প্ৰধানমন্ত্ৰী আপোনালোকে অৱতাৰ পুৰুষ পাতি দিছে আমাৰ অৱতাৰ পুৰুষ আমাৰ হিমন্ত বিশ্ব শৰ্মা দুজন এনেকুৱা অৱতাৰ পুৰুষ যাক মই হিটলাৰ নাম দিছোঁ দুইজনৰ নামে মই এজন ডাঙৰ হিটলাৰ এজন সৰু হিটলাৰ এই দুইজনে আপোনালোকে শাসন কৰিবলৈ দিছে আৰু কি কৰিব এতিয়া দেশ বৰ ধুনীয়াকৈ চলি আছে সেইকাৰণে তাৰ ভিতৰত এখন সৰু মৰেল সেই মৰেলখন এটা কাৰণতে মচি দিছে যে সেইজন জুবিন গাৰ্গ সেই মৰেলখন এটা কাৰণতে লিখি দিছে যে তাত লিখি থোৱা আছে যে কমৰেডছ নেভাৰ ডাই বা কমৰেড নেভাৰ ডাইজ এই যে কমৰেড
বা সংগ্ৰামী সতীৰ্থ শব্দটো লিখি থৈছে, এইটোৱে ইহঁতৰ মূৰটো কামোৰণি কৰি আছে হিমন্ত বিশ্ব শৰ্মা। এই অহা যোৱা কৰি থাকোঁতে যে দেখে কমৰেড শব্দটো, হিমন্ত বিশ্বটো ইমান পঢ়া শুনা নাই ন। অসমত যিখন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল, মই যোৱা 5 বছৰত দেখিছিলোঁ যে আচলতে অসমত মন্ত্ৰী মানে এজনেই মন্ত্ৰী আছিল। মুখ্যমন্ত্ৰীৰ পাছত কামৰ মানুহ এজনী আছিল। সেইজন আছিলে পীযুষ হাজৰিকা। মিছা কৈ লাভ নাই, মোৰ লগত সদায় কাজিয়া হয়, মোৰ লগত সদায় তেওঁ কাৰণ হেৰি আছিলে কি কয় আপোনাৰ আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী আছিলে, সদায় বিধানসভাত মোৰ লগত তেওঁৰ কাজিয়া হয়। কিন্তু কাৰ্যত অসমত মুখ্যমন্ত্ৰীৰ পাছত যোৱা 5 বছৰত এজনেই মন্ত্ৰী আছিলে, কামৰ মন্ত্ৰী আছিলে, সেই মন্ত্ৰীজন আছিলে পীযুষ হাজৰিকা। আৰু এইবাৰৰ মন্ত্ৰীসভাখনত আটাইতকৈ বেছি ডিগ্ৰেডেড কৰা হ'ল, আটাইতকৈ বেছি মৰ্যাদাহানি কৰা হ'ল, আটাইতকৈ বেছি লঘু কৰি দিয়া হ'ল পীযুষ হাজৰিকা। মই সুধিলোঁ বহুতক, মই এইকেইদিন ব্যস্ত আছিলোঁ ঘৰৰ কামত, তো গতিকে বিভিন্নজনে মোক কৈ আছে যে পীযুষ হাজৰিকাক ডিগ্ৰেড কৰিলে মুখ্যমন্ত্ৰীয়ে। পীযুষ হাজৰিকাক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত ইতিমধ্যে বিসম্বাদ আৰম্ভ হৈ গৈছে। পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰীৰ চকীখনৰ পিনে চকু দিছিলে, সেইকাৰণে তেওঁ খেদিলে বুলি কৈ আছে মোক। মই কৈ থকা শুনিবলৈ পাইছোঁ। তো আৰু কৈ আছে যে দুটা কাৰণত পীযুষ হাজৰিকাক এবাৰ গুৰুত্ব কমাই দি আপোনাৰ জয়ন্ত মল্ল বৰুৱাক গুৰুত্ব বঢ়াই দিছে। 1 নম্বৰ কথাটো হ'ল বোলে পীযুষ হাজৰিকাই এই সময়খিনিত ইমান বেছি সম্পত্তি কৰিলে যে RSS, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰিছে। মোৰ তেতিয়া আকৌ মনত পৰিছে যে আৰে ভাই, যদি আটাইতকৈ বেছিকৈ সম্পত্তি কৰাৰ কাৰণে কোনোবাই মন্ত্ৰীসভাৰ পৰা গুৰুত্ব কম পাব লাগে, তেতিয়াহ'লে সেই মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই হ'ব লাগে। অসমততো আটাইতকৈ বেছি সম্পত্তি কৰিছে, 2 নম্বৰী ইলিগেল টকা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গতিকে যদি আটাইতকৈ বেছি 2 নম্বৰী টকাৰ কৰাৰ কাৰণে কাৰোবাৰ মন্ত্ৰিত্ব কাট যাব লাগে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব নালাগে। কিন্তু পীযুষ হাজৰিকাৰ মন্ত্ৰিত্ব হ্ৰাস পাইছে, গুৰুত্ব হ্ৰাস পাইছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ আকৌ গুৰুত্ব বৃদ্ধি পাইছে। এইটো কেনেকুৱা ধৰণৰ নৈতিকতা? নাম্বাৰ 1। নাম্বাৰ 2, মই শুনিছোঁ যে নহয় আৰু এটা কথা আছে যে আগতে পীযুষ হাজৰিকাক চিণ্ডিকেট চলাবলৈ দিছিলে, কিন্তু চিণ্ডিকেট চলাওঁতে পীযুষ হাজৰিকাই যিমান টকা কয়লা বা আপোনাৰ গৰু ম'হ বা আপোনাৰ শাক পাচলি বা ফল মূল বা আপোনাৰ কি কয় এইটো ম্যানমাৰৰ বাৰ্মিজ চুপাৰীৰ পৰা যিমান টকা দিছিলে, তাৰ পাছত কিছুদিন লাষ্টৰ এবছৰ জয়ন্ত মল্ল বৰুৱাক যেতিয়া চিণ্ডিকেট চলাবলৈ দি দিলে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক বেছিকৈ টকা দিয়া হৈ গ'ল জয়ন্ত মল্ল বৰুৱাই। এতিয়া মানে যে হিমন্ত বিশ্ব শৰ্মাই গম পালে যে পীযুষ হাজৰিকাই ব্যক্তিগতভাৱে পইচা মাৰিছিলে, এইবুলি গম পালে। সেই গম পোৱাৰ কাৰণে মানে যিহেতু জয়ন্ত মল্ল বৰুৱাই বেছিকৈ পইচা দিছিলে, পীযুষ হাজৰিকাতকৈ চিণ্ডিকেটৰ পইচা বেছিকৈ দিছিলে, গতিকে জয়ন্ত মল্ল বৰুৱাক এইবাৰ বিত্তমন্ত্ৰীৰ দায়িত্ব দিছে, চিণ্ডিকেট কৰিবৰ কাৰণে আপোনাৰ কি কয় এইটো ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্ট দিছে, আৰু সমস্ত চিণ্ডিকেটৰ ঠিকাটো জয়ন্ত মল্ল বৰুৱাক দিয়া বুলি মই জানিবলৈ পাইছোঁ। এইবুলি মই শুনিছোঁ। তো সেইটো কথা মই নাজানো, কিন্তু মই এটা কথা জানো যে যোৱা সময়খিনিত সঁচাকৈ প্ৰেক্টিকেলি যদি কোনোবা এজন দক্ষ মন্ত্ৰী অসম বিধানসভাত, অসম মন্ত্ৰীসভাত আছিলে, সেইজন বেলেগ কোনো নহয়, পীযুষ হাজৰিকা। পীযুষ হাজৰিকাৰ লগত মোৰ সদায় কাজিয়া, কিন্তু তাৰ পাছতো মই সদায় কওঁ যে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ হিচাপে তেওঁৰ যিটো ভূমিকা আছে, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ যি ধৰণে মানে আপোনাৰ আগতে বিৰোধীক মানে হেৰি কৰিব খুজিছিলে, মানে ঠাণ্ডা কৰিবলৈ ব্যৱস্থা লৈছিলে, এইবাৰতো বিৰোধীক ঠাণ্ডা কৰিবলগীয়া নাই। এইবাৰ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী দিবলগীয়া কোনো কাৰণেই নাই, কাৰণ এইবাৰ বিৰোধীয়ে নাই। এইবাৰ 22জন নে 24জনে মানুহ নহয় জানো, গতিকে এইবাৰতো কামেই নাই, অকল 24জন মানুহ। গতিকে এই গোটেই ঘটনাটোৰ পৰা এটা কথা বস্তুটো খাটাং হৈছে যে জয়ন্ত মল্ল বৰুৱাৰ যিটো ওজন বৃদ্ধি পাইছে, এইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ হয়তো চিণ্ডিকেটৰ ধন অলপ বেছিকৈ যাব। হাগ্ৰামা মহিলাৰী গোটেই নামনি অসমখনৰ মানে গোটেই অসমলৈ সোমোৱা গোটেই গাড়ীবিলাকৰ ঠিকা দি দিছে।
সেইকাৰণে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দিছে BPFক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি অসমলৈ যিমানখন গাড়ী আহিছে প্ৰত্যেকখন গাড়ীৰ ওপৰতে ইলিগেল অবৈধ চিণ্ডিকেটৰ টেক্স আৰু সেই চোৱা চিতাৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱাৰ আৰু জয়ন্ত মল্ল বৰুৱাই পীযুষ হাজৰিকাতকৈ অলপ বেছিকৈ পইচা আনি দিয়াৰ কাৰণে পীযুষ হাজৰিকা ডিগ্ৰেডেড আৰু জয়ন্ত বৰুৱাৰ প্ৰমোশ্যন এই বুলি মই খবৰ পাইছোঁ গতিকে এই মন্ত্ৰীসভাখনত এটা কথা খাটাং হৈ পৰিছে যে যিয়ে বেছিকৈ আটাইতকৈ চিণ্ডিকেটৰ মালটো বেছিকৈ গোটাই দিব পাৰিব তেওঁ ডাঙৰ মন্ত্ৰী হ'ব আৰু যিয়ে চিণ্ডিকেটৰ মাল বেছিকৈ নিজে খাই দিব যি মন্ত্ৰীয়ে তেওঁ ডিগ্ৰেডেড হ'ব মই বুজি পাইছোঁ সেইটোৱে আৰু তাৰ বাহিৰেতো মই বেলেগ একো বুজি পোৱা নাই ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লগতে এটা হাইপো কৰিব আৰু আপোনালোকৰ কমেণ্টবোৰ নিশ্চয় জনাব ধন্যবাদ আজিলৈ মানে পুনৰ লগ পাম এটা ভিডিঅ'ত